নৱগঠিত ডিমৰীয়া সমষ্টিৰ 24,800 মহিলা উদ্যমীলৈ আজি আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তি 10,000 টকা বিতৰণ কৰিলোঁ। এই মহিলাসকলে অনাগত দিনত তেওঁলোকৰ ধন যদি যথোচিত ব্যৱহাৰ হয়, অনাগত দিনত পৰ্যায়ক্ৰমে তেওঁলোকে চৰকাৰৰ পৰা 25,000 আৰু 50,000 টকাও লাভ কৰিব পাৰিব। ইতিমধ্যে অসমত এই উদ্যমিতা অভিযান লৈ মহিলাসকলৰ মাজত এটা বহুত বেছি জনপ্ৰিয়তা বা বহুত বেছি উৎসাহ আমি দেখিবলৈ পাইছোঁ। মই ভাবোঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতিত এই আঁচনিটোৱে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম। স্যাৰ, কংগ্ৰেছে কৈছে যে এইবিলাক নিৰ্বাচনী চমক তেওঁলোকৰ চৰকাৰ আহিলে বন্ধ কৰি দিম বুলি কৈছে। মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিওঁ, তেতিয়া বন্ধও হৈ নাযায়। কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ, মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব। পিপুল প্লাছৰ যিটো সমীক্ষা, মই ভাবোঁ যে সমীক্ষাৰ এতিয়াও সময় হোৱা নাই। কাৰণ NDA মানেনো কোন বা UPA মানেনো কোন, এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই। AGP-য়েনো কেইটা ছিট পাব, BJP-য়েনো কেইটা পাব, আৰু কোন লগত থাকিব। মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই। যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে, মোৰ মতেদি যে আমি ফেব্ৰুৱাৰী মাহলৈকেহে গৈ কিবা এটা আমি প্ৰতিচ্ছবি পামগৈ, আৰু কোনে কিমান ছিটত খেলিব সিদ্ধান্ত হোৱা নাই। গতিকে নম্বৰটো আমি কেনেকৈ ক'ব পাৰিম? মই ভাবোঁ যে সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে, কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে। আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব, সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই। খচৰা তালিকা ওলাইছে, তাত কিছুমান বিসংগতি দেখা গৈছে। ধৰি লওক কয়বুল্লা পথতে দুটা ঘৰৰ নাম্বাৰ তেওঁলোকে চিনিয়ে নাপায়, যাৰ দুটা তালিকাত আহিছে। খচৰাত যিসকলৰ আপত্তি থাকিব, অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে, মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক, আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। স্যাৰ, বহুকেইটা সমষ্টিত এইবাৰ নতুন প্ৰাৰ্থীয়ে সুবিধা পাব বুলি ওলাইছে। সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছোঁ, 5 নম্বৰ ছিটটো ওলালে। এতিয়া ইয়াততো নতুনে আহিব লাগিব, অতুল বৰাইতো দুটাত খেলিব নোৱাৰে। আপোনাৰ ভাষণ প্ৰসংগৰ পৰা এটা বাক্য যে সুদীৰ্ঘ সময় আপুনি জালুকবাৰীত আছিলে, কৈছে SC হ'লে আপুনি ডিমৰীয়াৰ পৰা মই কৈছোঁ যে মহিলাসকলৰ ইমান উৎসাহ, এইটো এটা ভাষণৰ প্ৰক্ৰিয়া এটা। ইয়াতে ডিমৰীয়াত মহিলাসকলৰ উৎসাহ বহুত বেছি। ৰাতিপুৱা 6টাতে আহিছে, সেইকাৰণে 5টাতো আহা বুলি কৈছে। উৎসাহৰ কথাটোহে মই কৈছোঁ। Today we have distributed the seed money for our women entrepreneur scheme among 24,000 women beneficiaries. This is a scheme which is designed to promote Lakhpati Didi
from the members of the Women Self-Help Group. The present scheme will encourage 32 lakhs women to become Lakpati Didi. ছাৰ শেষত সুধিছোঁ বিজেপিৰ মিছন 100 হ'ব নে 100+? মই কোনো সংখ্যা নিদিওঁ 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব আগতে সম্ভাৱনা থাকে 90টা ডিলিমিটেশ্যনৰ পিছত 13টা 15টা চিট বাঢ়িছে গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই তাতে প্ৰতীকী কম ফাইট হ'ব 103টাত আমি ভাল কৰি খেলিম তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে 100/90ও দিব পাৰে 100/80ও দিব পাৰে বাকি কেইটা সিট ৰাইজে আমাক দিব নিদিব এইটো ৰাইজে ঠিক কৰিব মই আৰু 100টা পাম 200টা পাম এইবিলাক বিতৰ্কত মই যাব খোজা নাই सर मोदी जी आ रहे हैं जनवरी में संभावना है कि भारत के प्रधानमंत्री 17 और 18 जनवरी असम में आ सकते हैं अभी ये प्रिलिमिनरी है जब कंफर्मेशन हो जाएगा तब मैं जरूर आप लोग को बताऊंगा 17 तारिखे गधूली आमी दिल्लीत प्रस्ताव करिছো যে 17 तारिखे गधूली आमी আগতেই বাজেটতো কৈছিলো যে এইবাৰ আমি জুমুৰ আৰু বাগৰুম্বা কৰিম জুমুৰ হৈ গ'ল বাগৰুম্বাটো হৈ গ'লে আমাৰ বাজেটৰ কমিটমেণ্ট সম্পূৰ্ণ হৈ যায় 17 তাৰিখে গধূলি আমি বাগৰুম্বাটো প্ৰদৰ্শন কৰিব ভাবিছোঁ প্ৰস্তুতিও আৰম্ভ হৈছে কিন্তু প্ৰধানমন্ত্ৰীৰ ডেটটো 17-18 নহয় 20-21 হ'ব পাৰে গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ দিনটো পোৱাৰ পিছতহে আমি আনুষ্ঠানিক ঘোষণা কৰিম ঠিক আছে থেংক ইউ ছাৰ